বাইবেলত লিখা প্ৰত্যেক কথা ঈশ্বৰৰ মাত হয় আৰু সেই বাইবেলেই কৈছে যীশু চোৰৰ দৰে আহিব তোমালোকে ঐ মাইকেল কি কৰিছ আকৌ ইমান দেৰি কৰিছ যে হৈ গ'ল তহঁতি মানুহবোৰ বহুত লেজি আকৌ দেই কামৰ সময় হৈছে নহয় সোনকালে আহ মানুহটো ইমান লেজি কেলে বাৰু অলপ সোনকালে ওলাবিচোন ডিউটি জেগাত যাব লাগে অলপ সোনকালে গ'লে ভাল অলপ মানুহটো এক্টিভ হবি না 20 মিনিট থাকিলে কি হ'ব ডিউটি জেগাত অলপ সোনকালে যোৱাটো ভাল গম পাইছ হ'ব বাৰু উমাল দাদা উমাল মাল তই মোৰ ভণ্টিক মাল কৈছ হা দাদা ইয়াক কিয় মাৰিলে ই কি মাল মাল কয় আছে দাদা ৰুমাল বুলিয়ে ক'লে হা ৰুমাল তই এতিয়ালৈকে যে গীৰ্জা ওলোৱাই নাই হেই ইমান সোনকালে গীৰ্জা যায় জানো কেইটা বাজিছে সময় আছে দেখোন যাম আৰু লাহেকে ইমান দেৰি কৰিলে কি হ'ব এতিয়া টাইম নাই নহয় বেছি সদায় গীৰ্জা সময়মতে ষ্টাৰ্ট নহয়তো লাহেকে হ'ব আৰু যাম আৰু লাহেকে তই কেতিয়া ঘৰ যাবি আৰু কেতিয়া ওলাই পিনে গীৰ্জা আহিবি ভাবিছা তই কালি ডিউটিটো কিমান গুৰুত্ব দিছিলি কিন্তু তই আজি ঈশ্বৰক গুৰুত্ব দিয়া নাই 20 মিনিট থাকিলে কি হ'ব ডিউটি জেগাত অলপ সোনকালে যোৱাটো ভাল গম পাইছ সৰি ইয়াৰ মোৰ ভুল হৈছে মই যাম তই গৈ থাক ঠিক আছে লগ পাম দাঁতকে যে ঘঁহি আছে গোটেই সপ্তাহটো মদ চাদা খাই তামোল খাই ডুবি থাকিব আৰু আজি দাঁত ঘঁহি লাভ আছে জানো একো লাভ নাই আজি দেওবাৰ নহয় আজি গীৰ্জা যাব লাগিব অথনিৰ পৰা দেৰি হৈ আছে বল সোনকালে ওলাওক কালিৰ পৰাতো আপোনাৰ দাঁত আৰু ৰঙা হ'বই আপুনি যে অথনিৰ পৰা দাঁতটো ঘঁহিয়ে আছে সোনকালে বলক আকৌ ঐ তই মোক ক'ব আহিছ গোটেই সপ্তাহ ধৰি লোকৰ প্ৰচেষ্টা কৰি থাকিবি আজি গীৰ্জা গৈ হাৰিলে পেজ ধৰি কৰি থাকিবি হা তোক ৰ চাহ নকৌ দেৰি হৈছে নহয় গীৰ্জা যাম চাহ খাই সোনকালে গীৰ্জা যাম নহয় ষ্টাইল দিলিয়ে ষ্টাইল দিবৰ কাৰণে 1 ঘণ্টা লগাইছিলি এইটো কাৰণে চাহটো ইমান লেট কে আনিছ গীৰ্জা যাম দেৰি হ'ব তই জান নাই জানিব লাগে তই ৰসগোল্লা পানী চাই আনিছ তই এইটো ষ্টাইল দি পাহৰিয়ে গৈছ তই চাহ বনাবই কেলে কথা নুলিয়াম আকৌ তই মোক চা মই কাম কৰি কৰি কোলা গৈছো তই নিজে মহাৰাণী হৈ গৈছ বাদ দিয়ক আপোনাৰ লগত কথাত নোৱাৰিম আৰু কবলে আজি দশম ভাগ দিব লাগিব নহয় কিমান দিব চক মই সপ্তাহ কাম কৰি 2000 টকা পাইছোৱে আৰু 200 টকাটো মই দিব নোৱাৰিম
150 টকা দি দিওঁ ন, ঘৰ চলিব দিগদাৰ হৈছে। 150 টকাই দিব লাগে আকৌ। কোনেনো জানে আপুনি 2000 টকা দৰমহা পাইছে বুলি? ভালে আছে, 150 টকাই দিব লাগে। ঠিক আছে, তুমি দশমভাগটো দি দিবা। ঠিক আছে, হ'ব। লওক, চাহ খাই লওক। অঁ হ'ব। হেৰি নহয়, তুমি খালা নাই? নাই খোৱা মই, আৰু কেইটামান কাম আছে, আজৰি কৰি লওঁ। অঁ নহয়, পাছত কামবোৰ কৰিবা বাৰু। এতিয়া খাই লোৱা, একেলগে খাই লোৱা। লৈ আনা দেই। অঁ লৈ আনা। অঁ ল'ৰা ছোৱালীবিলাকক পঠালে নে চানডে স্কুল? মই তাহাঁতক পঠিয়ালো। অঁ সময়মতে পঠিয়াব লাগে দেই। অঁ ঠিক আছে, আমি ঈশ্বৰক ধন্যবাদ দিম আজি দিনটো আমাৰ ঈশ্বৰে দেখিবলৈ দিলে। লগতে আমাৰ মণ্ডলীৰ কাৰণেও প্ৰাৰ্থনা কৰিম, যিহেতু আজি গীৰ্জা আছে ন। আৰু আমি পাষ্টৰ কাৰণেও প্ৰে কৰিম, যাতে ঈশ্বৰে তেখেতক জ্ঞান দিয়ে, যিহেতু তেখেত ঈশ্বৰৰ বাক্য আনিব। আৰু লগতে মণ্ডলীৰ সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম দেই। হালেলুয়া, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰ জিহুৱা, প্ৰভু তোমাক ধন্যবাদ দিছোঁ আজি দিনটোৰ বাবে প্ৰভু। হেৰি নহয়, আজিৰ দশম ভাগ। অঁ দশম ভাগটো ন। হেৰি 2500 টকা পাইছিলোঁ এই সপ্তাহ। কিমান হ'ব? 250 টকা। অঁ 250 টকা ন। 50 টকীয়া খুচুৰা নাই নহয়, তোমাৰ ওচৰত আছে নেকি? নাই নহয় মোৰ ওচৰত। লোৱাচোন বাৰু। এটা কাম কৰা, 300 টকা দি দিয়া দেই। নাই যদি হ'ব, 200 টকাই দি দিওঁ। নাই একো নহয়, 300 টকা দি দিয়া দেই। কিয় মানে এতিয়া চোৱা, ঈশ্বৰে আমাক গোটেই সপ্তাহটো চলায়। ঈশ্বৰে ভাল স্বাস্থ্য নিদিয়া হ'লে কেনেকৈ কাম কৰিলোহেঁতেন? চব ঈশ্বৰেই দিয়া। গতিকে ঈশ্বৰক যদিও আমি বেছিকেহে দিম, কেতিয়াও আমাৰ লছ নহ'ব। ঈশ্বৰে আৰু আমাক বেছিকেহে দিব। ঈশ্বৰৰ আশীৰ্বাদত চব ঠিকেই চলি আছে, গতিকে 300 টকা দি দিয়া, ঠিক আছে? ঠিক আছে, মই ওলাওঁ। ঠিক আছে, যোৱা, তুমি ৰেডি হোৱা। যোহন 3:16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আমি সকলোৱে জানো যে প্ৰভু যীশুখ্ৰীষ্ট আমাৰ পাপৰ কাৰণে ক্ৰুচত হত হ'ল আৰু 3 দিনৰ পিছত পুনৰাই জি উঠিল। আৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি আমি অনন্ত জীৱনৰ ভাগী হৈছোঁ। কিন্তু মনত ৰাখিব প্ৰিয়সকল, মতিয়া 21 লিখা আছে, যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনেহে সোমাব।
আমি ঈশ্বৰৰ প্ৰত্যেক বাক্যবিলাক পালন কৰিব লাগে, কাৰণ যীশুৱে কৈছে, তুমি যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। গতিকে আমি যদি সঁচাকৈ যীশুখ্ৰীষ্টৰ বিশ্বাস কৰিছোঁ আৰু যদি তেওঁৰ প্ৰেম কৰোঁ, তেন্তে আহক আমি যীশুখ্ৰীষ্টই সেই কোৱাৰ দৰে চলোঁ হওক আৰু তেওঁৰ প্ৰত্যেক আজ্ঞাবোৰ পালন কৰোঁ হওক। তেনে কৰিলে আমি অনন্ত জীৱনৰ ভাগী হ'ম। গতিকে ঠিক আছে, ঈশ্বৰে এই বাক্যৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। আহক সেই সময়ত আমি প্ৰভুৰ শিক্ষা প্ৰাৰ্থনাৰে আমাৰ গীৰ্জা শেষ কৰিম। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, আমাৰ দুৰ্ঘটক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰ ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপাত্মাৰ পৰা ধৰি ৰাখা, কিয়নো ৰাজ্য মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই তোমাৰেই হওক। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। তোমাৰ লগৰজনক কেইবাদিন হ'ল মই গীৰ্জাত দেখা নাই। পাষ্টাৰ আৰুণ নেকি? হয়, মই তাক কেইবাবাৰো লগ ধৰিছিলোঁ যে আহিবলৈ, ই নাহোঁ বুলিয়ে কৈছে। কেলে কি হ'ল বাৰু? পাষ্টাৰ ময়ো নাজানো, আপুনিয়ে সুধি ল'ব। ঠিক আছে বাৰু, মই নিজে সুধি ল'ম হা। কি হ'ল আৰুণ, আজিকালি তোমাক গীৰ্জাত নেদেখোঁ যে? এই পাষ্টাৰ কিনো ক'ম, ক'বলৈতো বেয়া লাগে। আপুনি সুধিছোঁ যদি কৈ দিওঁ। কোৱাচোন। মই ছানডে দিনা আহোঁ ঈশ্বৰৰ আৰাধনা কৰিবৰ কাৰণে, তেওঁৰ বাইকো শুনিবৰ কাৰণে। কিন্তু যেতিয়া আপুনি বাইকো কৈ ওচৰত থকা মানুহবিলাকক কেতিয়াবা মন কৰোঁ, বহুতে মোবাইল চাই থাকে, বহুতে টোপনিয়াই থাকে আৰু বহুতে হাঁহি থাকে। আপুনি কওকচোন, মই এনেকুৱা মানুহৰ লগত কি গীৰ্জা কৰিম? সেইকাৰণে মই গীৰ্জা প্ৰাৰ্থনা বাদেই দিছোঁ আৰু। ঠিক আছে আৰুণ, তুমি যি কথাবোৰ ক'লা সেইবোৰ কথা সঁচা, কিন্তু এটা কাম কৰিম, হয় মোৰ গীৰ্জাৰ টাইম হৈ গ'ল, মই গীৰ্জালৈ যাম, কিন্তু তোমাক মই গীৰ্জাত লগ পাম, তুমি গীৰ্জালৈ আহিবা দেই। পাষ্টাৰ মই গীৰ্জা নাযাওঁ। তুমি এদিন আহাচোন। নাই পাষ্টাৰ, মই আৰু গীৰ্জা নাযাওঁৱেই। আৰুণ তুমি প্লিজ এদিনৰ কাৰণে নাই পাষ্টাৰ, গীৰ্জালৈ আহা, প্লিজ এদিনৰ কাৰণে আহা। পিছতে তুমি ডিচিশ্যন ল'বা, ঠিক আছে? কাৰণ মই এতিয়া গীৰ্জা যাবলৈ হৈছে, টাইম হৈ গ'ল, তাতে মই তোমাক লগ পাম দেই। ঠিক আছে পাষ্টাৰ, আপুনি কৈছে যদি আজি যাম গীৰ্জালৈ। ঠিক আছে বাৰু, চাৰ্চত লগ পাম দেই। मुझको जीना है जीने दो, मुझको जीना है जीने दो, मैं गरीब हूँ बदनसीब हूँ, तू अमीर है खुद नसीब है। Praise the Lord. এই যাবড়ে যা। Arun bhai, praise the Lord, praise the Lord. যা ভাই যা তুই যা। मुझको जीना है जीने दो। আহিলা আৰুণ? হয় আহিলোঁ পাষ্টাৰ। তোমাক মই এটা কাম দিম, কৰিবানে? হয় কৰিম পাষ্টাৰ, কওকচোন। ৰুচে পানী এগিলাচ আনাচোন।
অৰুণ, লোৱা সেই পানী গ্লাছটো। তুমি এটা কাম কৰা, এই গীৰ্জাঘৰৰ চাৰিওফালে এপাক ঘূৰা, কিন্তু মনত ৰাখিবা গিলাচৰ পৰা এটোপাল পানীও পৰিব নালাগে। পাৰিবানে তুমি? পাষ্টাৰ, আৰামত পাৰিম। ঠিক আছে, যোৱা। দেখিলে পাষ্টাৰ, মই এটোপালো পানী নেপেলালোঁ। ৱাও, ভেৰি গুড। চোৱা, যেতিয়া তুমি চাৰিওফালে ঘূৰি আছিলা, আশে পাশে থকা মানুহবিলাকক তুমি মন কৰিলানে কি কৰি আছিলে? গম নাপাওঁ পাষ্টাৰ। কিয় গম নাপালা? মই যেতিয়া পানী গ্লাছটোলৈ ঘূৰিছিলোঁ তেতিয়া মোৰ ধ্যানটো কেৱল পানী গ্লাছটোৰ ওপৰতে আছিলে, সেইকাৰণে মই গম নাপালোঁ। অঁ, ধ্যানটো তোমাৰ এই গিলাচটোৰ ওপৰত আছিলে, সেইকাৰণে তুমি গম নাপালা। ঠিক আছে, মই তোমাক এটা কথা ক'ম। চোৱা, তুমি যেতিয়া গিলাচত পানী লৈ চাৰিওফালে ঘূৰি আছিলা, তেতিয়া তোমাৰ আশে পাশে থকা মানুহবিলাকৰ বহুতে মোবাইল চলাই আছিলে, বহুতে কথা পাতি আছিলে আৰু বহুতে হাঁহি আছিলে, কিন্তু তুমি সেইবোৰ একোকে গম নাপালা। কিয় জানানে? কাৰণ তোমাৰ ধ্যান পানী আৰু গিলাচটোৰ ওপৰত আছিলে। এতিয়া বুজি পাইছানে মই তোমাক কি বুজাব বিচাৰিছোঁ? তোমাৰ ধ্যান ফ'কাছ কেৱল আৰু কেৱল যীশুৰ ওপৰত আৰু তেওঁৰ বাইকৰ ওপৰত ৰাখিব লাগে, মানুহৰ ওপৰত নহয়। তুমি যদি মানুহৰ কাৰণে গীৰ্জা প্ৰাৰ্থনা এৰি দিয়া, সহভাগিতা নোলোৱা, তেন্তে লোকচানকাৰ হ'ব, নিশ্চয় তোমাৰে হ'ব। যীশুক ফ'ল' কৰিবা, মানুহক নহয়, কাৰণ যীশুৱে তোমাক পৰিত্ৰাণ দিব, মানুহে নিদিয়ে। বুজি পাইছা এতিয়া? হয়, বুজিছোঁ পাষ্টাৰ। কিন্তু পাষ্টাৰ, সেই বাকী মানুহবিলাকে যেনেকৈ কৰি আছে তেওঁলোকৰ কি হ'ব? বাকী মানুহবিলাকৰ কাৰণে তুমি প্ৰাৰ্থনা কৰিবা। পাৰিলে তেওঁবিলাকক গালাতিয়া 6:1 কোৱাৰ দৰে মৃদুশীল আত্মাৰে বা নম্ৰতাৰে বুজাবা। কিন্তু সাৱধান, তুমি যেন পৰীক্ষাত নপৰা তেনে কৰিবা, তেতিয়া তোমাৰো আত্মা ৰক্ষা পৰিব, লগতে তেওঁবিলাকৰো আত্মা ৰক্ষা পৰিব। ঠিক আছে পাষ্টাৰ, আজি মই বুজিছোঁ। ময়ো আজিৰ পৰা তেনেকুৱা নকৰিম। মই বহুত সময়ত মানুহক ফ'ল' কৰি আছিলোঁ, কিন্তু আজিৰ পৰা কেৱল যীশুকে ফ'ল' কৰিম আৰু যীশুৰ মতে চলিম। ঠিক আছে, ভাল লাগিল। তুমি তেনেদৰে কৰিবা। গড ব্লেছ ইউ। থেংক ইউ পাষ্টাৰ। কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনাকৈ সেই দিন তোমালোকৰ ওচৰত উপস্থিত হ'বলৈ তোমালোক আন্ধাৰত থকা নাই, কিয়নো তোমালোক সকলোৱে পোহৰ আৰু দিনৰ সন্তান। আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্তি কৰিলে। আমি জাগি থাকিলেও বা নিদ্ৰিত হ'লেও খ্ৰীষ্টৰ লগতে যেন জীৱিত থাকোঁ, এই কাৰণে তেওঁ আমাৰ অৰ্থে মৰিল। বাইকৰ যোগেদি আজি আমাক জনায়, কাৰণ যীশুৰ অহাৰ সময় নিকট আৰু ওচৰ পালেহি। সেইকাৰণে আহক আমি আত্মাত টোপনিয়াই নাথাকি জাগি উঠক, কাৰণ যীশু কোন পৰত আহিব আমি কোনো নাজানো। সেইটোৱে ৰাইট সময়। আমি যদি এতিয়াও পাপতে পৰি আছো, তেন্তে শেষত কান্দিবও লাগিব। সেইকাৰণে সেই ক্ৰন্দনৰ পাত্ৰ নহ'বৰ বাবে এতিয়াই আপুনি ঘূৰি আহক, কাৰণ বাইবেলে কৈছে সুসময়ক কিনি লোৱা, কিয়নো এই কাল মন্দ। যীশু আহিবলৈ হৈছে মোৰ প্ৰিয়সকল। সেই বাইবেলত লিখা প্ৰত্যেক কথা ঈশ্বৰৰ মাত হয়, আৰু সেই বাইবেলেই কৈছে যীশু চোৰৰ দৰে আহিব। তোমালোকে মঠি 7:21 যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাক সকলোৱে যে স্বৰ্গ ৰাজ্যত সোমাব এনে নহয়, কিন্তু
যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনহে সোমাব। প্ৰথম কৰিন্থিয়া 15:51-52। আমি সকলোৱে নিদ্ৰিত নহওঁ, কিন্তু শেষৰ তুৰিথনি এক তিলেকক চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো তুৰি বাজিব, তাতে মৃত্যুবিলাক অক্ষন্য হৈ উঠিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। প্ৰকাশিত বাক্য 22:12। চোৱা, মই বেগাই গৈছোঁ, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। মাৰ্ক 13:33। সাৱধান হোৱা আৰু পৰ দি প্ৰাৰ্থনা কৰি থকা, কিয়নো সেই কাল কেতিয়া হ'ব তাক তোমালোকে নাজানা।